বৃদ্ধি পাইছে নিৰ্বাচনী ৰণলংকা আৰু থমকি ৰোৱা নাই আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ। দলটোৱে নিজৰ ভেটি শক্তিশালী কৰিবৰ বাবে অসমৰ বিভিন্ন ধৰণৰ জিলাসমূহত বৰ্তমান আহ্বায়ক সমিতি গঠন কৰি আছে আৰু আজি ব্যতিক্ৰম নহয় যোৰহাটৰ বিভিন্ন স্তৰৰ মানুহখিনিক ইয়াত গোট খুৱাই আনি যোৰহাটৰ ঐতিহ্যমণ্ডিত মুক্তি যুঁজাৰু ভৱনত তেওঁলোকে আজি গঠন কৰিবলৈ এখন সভা আহ্বান কৰিছে, আহ্বায়ক সমিতি গঠন কৰা উদ্দেশ্যে আৰু যোৰহাটৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি ইয়াত উবুৰি খাই পৰা দেখিবলৈ পোৱা গ'ল। যোৰহাটত অসম জাতীয় পৰিষদৰ আহ্বায়ক সমিতি গঠন। যোৰহাট জিলা মুক্তি যুঁজাৰু ভৱনত অসম জাতীয় পৰিষদৰ যোৰহাট জিলা আহ্বায়ক সমিতি গঠন কৰাৰ উদ্দেশ্যে আজি এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত আছু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সদস্যসকলৰ লগতে প্ৰাক্তন অগপ কৰ্মীসকলেও অংশগ্ৰহণ কৰা দেখা গ'ল। প্ৰাক্তন অগপৰ কৰ্মী তথা সমাজকৰ্মী নীৰেণ শৰ্মাই পৰিচালনা কৰা সভাখনত অসম জাতীয় পৰিষদৰ আহ্বায়ক ৰাজু ফুকন আৰু অদীপ ফুকনকে আদি কৰি কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। লগতে অসম জাতীয় পৰিষদে অসমৰ ৰাইজৰ হকে কাম কৰি যাব বুলি উল্লেখ কৰে। ৪৮,০০০ কোটি টকা অসমৰ টকা কেন্দ্ৰীয় চৰকাৰৰ অইল ষ্টেচনত জমা আছে আৰু আজিলৈকে অসমৰ দিছপুৰত এজনো মুখ্যমন্ত্ৰী নহ'ল শক্তিশালীভাৱে 1970 অইল ডেভেলপমেণ্ট এক্ট অনুসৰি এই পইচাটো আমাৰ ডেভেলপমেণ্টত খৰচ কৰিব লাগে। উক্ত সভাত যোৰহাট জিলাৰ বিভিন্ন অঞ্চলৰ লোকে অংশগ্ৰহণ কৰাৰ লগতে অসম জাতীয় পৰিষদত যোগদান কৰে বহু সংখ্যক লোকে। অসম জাতীয় পৰিষদৰ আহ্বায়ক সমিতি যোৰহাটত আজি গঠন কৰা হ'ল যে বৌদ্ধিক যোৰহাট, ঐতিহাসিক যোৰহাট, এই বৌদ্ধিক যোৰহাটত আজি আহ্বায়ক সমিতি গঠন কৰি এটা কথাই আমি উপলব্ধি কৰিছোঁ যে অসমত যি আপোচহীন আঞ্চলিকতাবাদৰ প্ৰতিষ্ঠাৰ কাৰণে যি মহাসংগ্ৰাম আৰম্ভ হৈছে, সেই আৰম্ভণি এই মুহূৰ্তখনত যোৰহাটৰ ৰাইজে সেই উবুৰি খাই আচলতে আজি এই সভাগৃহত উপস্থিত হৈ এখন আহ্বায়ক সমিতি গঠন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে। আমি এটা কথাই আশা প্ৰকাশ কৰোঁ, আজিৰ তাৰিখৰ পৰা নতুন এটা যাত্ৰা আৰম্ভ হ'ব যোৰহাটৰ ঘৰে ঘৰে গৈ জাতীয়তাবাদৰ ধাৰা বোৱাই নিবৰ কাৰণে আহ্বায়ক সমিতিখনে ব্যৱস্থা গ্ৰহণ কৰিব। অসম প্ৰথম সদায় চিৰদিন এই কথাষাৰ হৃদয় স্থাপন কৰি আহ্বায়ক সমিতিখনে ঠায়ে ঠায়ে গৈ কোনে কোনে গৈ জাতি জনগোষ্ঠী ৰাইজক লগত লৈ আচলতে ভৱিষ্যতৰ দিনত এটা সৰ্বাংগ সুন্দৰ আপোচহীন এটা আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যোৰহাটৰ ৰাইজে আজি পণ লৈছে আৰু ভৱিষ্যতৰ দিনত এই যি বিশ্বাসঘাতক আৰু প্ৰতাৰকৰ যি চৰিত্ৰ, সেই চৰিত্ৰ উফৰাবৰ কাৰণে যোৰহাটবাসীয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকে যিসকলে আমাক প্ৰতাৰণা কৰিছে, যি বিশ্বাসঘাতক কৰিছে, তেওঁলোকে যে নিষ্ঠাৰ নাপাব 21ৰ নিৰ্বাচনত, সেই কথা স্পষ্ট। আৰু লগতে এটা কথা কওঁ, যোৰহাটৰ কেইবাটাও সমষ্টি আঞ্চলিকতাবাদৰ শিবিৰৰ দখলত আছে। দেৰগাঁও, তিয়ক বা যোৰহাটত যি এটা 85 চনৰ পৰা আঞ্চলিকতাবাদৰ এটা ভেটি আছে, সেই ভেটিটো AJPয়ে অক্ষুণ্ণ AGPৰ পৰা লৈ আনিব পাৰিবনে? নাই, আজিৰ দিনত এটা কথা স্পষ্টভাৱে কওঁ যে AGP অসম গণ পৰিষদ যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী, তেওঁলোকক আমি নমস্কাৰ জনাব লাগিব, শ্ৰদ্ধা জনাব লাগিব। আজিৰ তাৰিখত জাতীয়তাবাদটো কোনে ধৰি ৰাখিছে, আঞ্চলিকতাবাদটো কোনে ধৰি ৰাখিছে? AGP তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে, যি নেকি ভঁৰালৰ সোণগুটি বিক্ৰী কৰি আজিৰ তাৰিখত দল কৰি আছে, যি নেকি গছৰ তামোল পাণ বিক্ৰী কৰি আজিৰ তাৰিখত তেওঁলোকে দল কৰি আছে, নেতৃত্বই বিশ্বাসঘাতক কৰিছে, তেখেতলোকক প্ৰতাৰণা কৰিছে। যি এই আৱেগটোক, তেওঁলোকৰ এই যিটো সততাক মানে নেতৃত্বই বুঢ়া আঙুলি দেখুৱাৰ কাৰণে আজি তেখেতলোক দুদুল্যমান অৱস্থাত আছে যে তেওঁলোকে আচলতে আঞ্চলিকতাবাদীৰ যিটো শক্তি, সেই শক্তিটোক আচলতে বিনাশ কৰিবৰ কাৰণে নেতৃত্বই যি ব্যৱস্থা গ্ৰহণ কৰিছে, সেই পক্ষত তেওঁলোক নাই। আঞ্চলিকতাবাদী ভেটিটো শক্তিশালী কৰিবৰ কাৰণে তেওঁলোক অসম জাতীয় পৰিষদৰ আহিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে বিভিন্ন কথা বতৰা হৈছে। তেওঁলোকৰ যিসকল গুৰি ধৰোঁতা আছিল বিগত দিনত, তেওঁলোকে এই অসম জাতীয় পৰিষদত যোগদান কৰি ভৱিষ্যতৰ দিনত আঞ্চলিক ভেটি শক্তিশালী আঞ্চলিকতাবাদী ভেটি শক্তিশালী কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে পণ লৈছে। ভৱিষ্যতৰ দিনত প্ৰতাৰক আৰু বিশ্বাসঘাতকক উফৰাবৰ কাৰণে অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যোৰহাটত থকা অসমতেই এটা আঞ্চলিকতাবাদী ধাৰা আছে, প্ৰত্যেকৰে মনত তেনেকুৱা ধৰণৰ এটা চিন্তা চেতনা আছে। সেইকাৰণে 85% ভোট দি পৰিৱৰ্তন বিচাৰিছিল। পৰিৱৰ্তনৰ পাছত এনেকুৱা ধৰণৰ ৰূপ এটা পালে, যিসকলে পৰিৱৰ্তনৰ আশা দিলে, পৰিৱৰ্তনৰ নামত এটা শূন্য দেখা পালে, এতিয়া মোহভংগ ঘটি তেওঁলোকে আচলতে সেই ঠাইৰ পৰা বিকল্প এটা ব্যৱস্থা বিচাৰি ফুৰিছিল। এতিয়া বিকল্প অসমৰ ৰাইজে দিছে আৰু এই বিকল্পৰ প্ৰতি অসমৰ ৰাইজ ভৱিষ্যতৰ দিনত উবুৰি খাই পৰিব। অসম জাতীয় পৰিষদৰ যোৰহাট জিলাৰ আহ্বায়ক কমিটি গঠন কৰা সমিতিত অসমৰ নতুন যুৱ সংগঠন
জাতীয় যুৱশক্তি যথেষ্ট পৰিমাণে আমি উদ্যমী কৰ্মকৰ্তাৰ আমি আগভাগ লৈ কাম কৰিবলৈ অহা আমি দেখা পাইছোঁ আৰু আমাৰ মনত বিশ্বাস আছে যে অসমৰ আগন্তুক বিধানসভা যি নিৰ্বাচন এই নিৰ্বাচনত অসমৰ যুৱশক্তিয়ে এক নৱৰূপ এক নৱজাগৰণৰ সৃষ্টি কৰিব পুৰণা সকলো বেয়াখিনি নেওচি আঁতৰাই নতুনত্বখিনিক আঁকোৱালি আমি নতুনভাৱে অসমৰ যি বৰ্তমান অৱস্থা খুব চমুকৈ ক'বলৈ গ'লে গণতন্ত্ৰৰ যি মেৰুদণ্ড যি বেকা হৈ গৈছে সেই মেৰুদণ্ড পোন কৰিবৰ বাবে যুৱশক্তি আগভাগ লৈ ওলাই আহিব আৰু যোৰহাট জিলাৰ ইতিমধ্যে আজি জাতীয় পৰিষদৰ জিলা আহ্বায়ক সমিতি গঠন হোৱাৰ লগতে আমি অতি শীঘ্ৰেই যুৱশক্তিৰ আমি আহ্বায়ক সমিতি গঠন কৰিম আমি জিলা সমিতি গঠন কৰাৰ পৰা আৰম্ভ কৰি প্ৰত্যেক আঞ্চলিক প্ৰত্যেক পঞ্চায়তত গৈ মানুহৰ মাজে মাজে আমি গৈ ইতিবাচক বিভিন্ন কাম কৰি নতুন চিন্তা চৰ্চাৰে আমি আগবাঢ়ি যাম বুলি আমি আশাবাদী। ব্যুৰ' ৰিপৰ্ট, হৰাইজন।